আগন্তুক SSLC এক্সামিনেশ্যন 2025ৰ সৈতে সংগতি ৰাখি আমি ক্লাছ 10 মেথমেটিক্সৰ প্ৰত্যেকটো চেপ্টাৰৰ টপ 10 MCQ ডিসকাস কৰিবলৈ লৈছো। আজি চেপ্টাৰ নম্বৰ 15 অৰ্থাৎ সম্ভাৱিতা পাঠটো লৈছো। এটা কোৱেশ্চন লৈছো, তলৰ কোনজোৰ এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে। ইয়াৰ ভিতৰত এ অপচনত দিছে 2/3 and 15%। এতিয়া ভগ্নাংশ আকাৰত দিলে প্ৰকৃত ভগ্নাংশলৈ ই এটা সম্ভাৱিতা হয় আৰু শতাংশ দিয়া থাকিলে 1ৰ পৰা 100%ৰ ভিতৰত থকা সকলোবোৰে সম্ভাৱিতা হয়। গতিকে অপচন এ থকাটো সম্ভাৱিতা হয়। অপচন বি দিয়া আছে 1/3 আৰু 0.3। এতিয়া 1/3 টো আমি দেখোতে গম পাইছো এইটো প্ৰকৃত ভগ্নাংশ, গতিকে এটা সম্ভাৱিতা হয়। 0.3 আমি এনেদৰে লিখিব পাৰো যে 3/10, গতিকে এইটো এটা কি হৈ গ'ল প্ৰকৃত ভগ্নাংশ, গতিকে ই এটা সম্ভাৱিতা হয়। অপচন চি দিয়া আছে 1.3 আৰু -0.3। এতিয়া মাইনাছ চিন থাকিলে গম পাম যে ই এটা সম্ভাৱিতা নহয়, আৰু এইটো 1.3 যিটো হৈছে একতকৈ ডাঙৰ, গতিকে ইও সম্ভাৱিতা নহয়। সেই অপচন চি টোৱে শুদ্ধ উত্তৰ হ'ব। আৰু অপচন ডি টো এটা সম্ভাৱিতা হয়, কাৰণ 2/3 টো এটা প্ৰকৃত ভগ্নাংশ, সেয়ে ই সম্ভাৱিতা হয়। 9% এইটো এটা সম্ভাৱিতা হয়, গতিকে শুদ্ধ উত্তৰ হ'ব অপচন চি। নেক্সট কুৱেশ্যন লৈছো, যদি এটা ঘটনাৰ ইৰ সম্ভাৱিতা 0.05 তেন্তে পি অফ ই নট, তাৰমানে ই নহৰ সম্ভাৱিতা হ'ব। এতিয়া আমি জানো যে ইয়াৰ মানটো উলিয়াবলৈ হ'লে কি কৰিব লাগিব, 1 মাইনাছ ইনটু 0.05 কৰিব লাগিব। আৰু এইটো যদি আমি মাইনাছ কৰোঁ তেতিয়াহ'লে আমি পাম 0.95। শুদ্ধ উত্তৰ এইটো হ'ব অপচন ডি ইজ কাৰেক্ট আনচাৰ। ইয়াত দিছে তলৰ তালিকাখন মিলোৱা বুলি কৈছে। ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। তেতিয়াহ'লে ইয়াত সুধিছে এটা ৰঙা ৰঙৰ ৰজা। এটা কথা হ'ল ৰঙা ৰঙৰ ৰজা কিমানটা থাকে? ৰজাত টোটেল 4টা থাকে, তাৰে ৰঙা ৰঙৰ কেইটা থাকিব? 2টা থাকিব। আৰু মুঠতে তাজপাত কিমান থাকে? মুঠতে তাজপাত থাকে 52খন। এইটো যদি আমি কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি পাই যাম 1/26। গতিকে এইটো কাৰ লগত মিলি যাব? ইয়াৰ সৈতে মিলি যাব। নেক্সট, এটা স্কাপন মানে মুঠতে কাৰ্ডখিনিৰ ভিতৰত স্কাপন কেইটা থাকে? 13টা থাকে। স্কাপন থাকে 13টা আৰু মুঠ কাৰ্ড থাকে 52টা। এতিয়া এইটো যদি আমি কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি পাই যাম 1/4। 4 × 52। গতিকে এইটো কাৰ সৈতে মিলি যাব? এইটো ইয়াৰ সৈতে মিলি যাব। ইয়াত দিছে ৰোহিতনৰ গোলাম। ৰোহিতনৰ গোলাম কেইটা থাকিব? গোলাম মুঠতে থাকে 4টা আৰু ৰোহিতন এটা থাকে, সেয়ে 1/52 হ'ব। এইটো হ'ব, তাৰ লগত মিলি যাব। এটা মুখ কাৰ্ড মুঠতে কিমানটা লাগে? মুখ কাৰ্ড থাকে টোটেল 12টা আৰু এইফালে মুঠ 52। কটাকটি কৰিলে আমি পাই যাম কি 4ৰে যদি কটাকটি কৰি দিওঁ 4 × 3 = 12, 4 × 13 = 52, 3/13। এইটো ইয়াৰ সৈতে মিলি গৈছে। এটা কেনেদৰে মিলিছে? 1 3 সৈতে মিলিছে, 2 4 সৈতে, 3 1 আৰু 4 2। ক'ত লিখা আছে? 1 3 2 4 3 1 4 2। অপচন ডি ইজ কাৰেক্ট আনচাৰ। এই ডিটো হ'ব কাৰেক্ট আনচাৰ। 1 3 2 4 3 1 4 2। ঠিক আছেনে? এইটো একবাৰ ভালদৰে মিলাই চাই ল'বা। নেক্সট আৰু এটা কুৱেশ্যন লৈছোঁ। ইয়াত দিছে এটা লুডু গুটি এবাৰ মাৰিলে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব। এটা লুডু গুটিত টোটেল কিমানটা সংখ্যা থাকে? 6টা থাকে। তাৰে যুগ্ম সংখ্যা কেইটা থাকে? যুগ্ম সংখ্যা থাকে 3টা, 2 4 আৰু 6। গতিকে ইয়াত হ'ব 3। কটাকটি কৰিলে আমি কি পাই যাম? 3 × 3 3 × 2 = 6। গতিকে 1/2 ক'ত লিখা আছে? অপচন ডি ইজ কাৰেক্ট আনচাৰ। এটা মুদ্ৰা একেলগে মাৰি পঠিয়ালে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কি হ'ব? 2টা মুদ্ৰা একেলগতে মাৰিলে কি হ'ব? এটা মুদ্ৰাত কি থাকে? হেড আৰু টেল থাকে। আমি কেনেদৰে পাব পাৰোঁ? HT পাব পাৰোঁ, মানে হেড টেল বা হেড টেল বা টেল হেড। টোটেল কিমান হ'ব? ঘটনা কেইটা আছে? 4টা আছে।
কি হৈছে দুটা মুণ্ডপুৰ একেলগতে মুণ্ডপুৰ অৰ্থাৎ হেড পাবলৈ হেড কেইটা আছে এটা আছে 1/4 কাৰেক্ট আনসাৰ অপশন সি ইজ কাৰেক্ট এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি ইয়াৰ আনসাৰ কি হয় সদায় 1 হয় এটা লুডু গুটি এবাৰ মাৰিলে হাততকৈ কম পোৱাৰ সম্ভাৱিতা হ'ব এতিয়া এটা লুডু গুটিত কি থাকে 1 ৰ পৰা আপ টু 6 লৈকে থাকে যেহেতু হাততকৈ সৰু বুলি ক'লে কি হ'ব 1 ৰ পৰা 6 লৈকে গুটেকেইটাই হ'ব অৰ্থাৎ 6/6 কটাকটি কৰিলে কি পোৱা যাব আনসাৰ 1 অপশন এ ইজ কাৰেক্ট আনসাৰ যদি p of e equal 0.07 তেন্তে ই নহৰ সম্ভাৱিতা এনে ধৰণৰ কোৱেশ্চন আগতে এবাৰ কৰিছো এত কি গ'ল 1 - 0.07 এটা মাইনাস কৰিলে আমি কি পাই যাম 0.93 অপশন এ ইজ কাৰেক্ট আনসাৰ এটা লুডু গুটি মাৰি পঠিয়ালে অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা এটা এটা লুডু গুটি টোটাল কিমানটা সংখ্যা থাকে 6টা থাকে অযুগ্ম সংখ্যা কেইটা থাকে 1 3 5 কেইটা 3টা হল কটাকটি কৰিলে আনসাৰ কি পাই যাম 1/2 অপশন এ ইজ কাৰেক্ট আনসাৰ লাষ্ট এটা কোৱেশ্চন লৈছো এটো দিছে 1 ৰ পৰা 30 ৰ ভিতৰত এটা সংখ্যা যাদৃচ্ছিকভাৱে টনা হল সংখ্যাটো মৌলিক হোৱাৰ সম্ভাৱিতা হল এটা মুঠতে কেটা সংখ্যা কৈছে 1 ৰ পৰা 30 লৈ 30টা থাকিব এটা মৌলিক সংখ্যাবোৰ কি 1 ৰ পৰা 30 ৰ ভিতৰত আমি মৌলিক সংখ্যাখিনি জানিব লাগিব 2 3 5 7 11 13 17 19 23 আৰু 29 কেটা হল 1 2 3 4 5 6 7 8 9 10টা মুঠতে কেটা পালো 10টা পালো 10/30 কটাকটি কৰিলে কি পাই যাম আমি 1/3 অপশন সি ইজ কাৰেক্ট আনসাৰ এই সকলোবিলাক প্ৰশ্ন ইতিমধ্যে হৈ যোৱা অৰ্থাৎ যোৱা বছৰ অনুষ্ঠিত হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ পৰা কোৱেশ্চনবিলাক লৈছো ইয়াৰ উপৰিও আৰু কিছুমান কোৱেশ্চন মই পাছৰ ভিডিঅ'ত আগবঢ়াম এনেদৰে আৰু যদি MCQ চাব বিচাৰা তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা